ওপৰত হুথিৰ কেইবাটাও বন্দৰ তছনছ কৰিলে ইজৰাইলৰ আক্ৰমণে ইজৰাইল প্ৰতিৰক্ষা বিভাগে চলাইছে বৃহৎ আক্ৰমণ হুথিৰ ওপৰত যি হুথিয়ে ইৰানৰ পৰা অস্ত্ৰ সংগ্ৰহ কৰি ইজৰাইলৰ ওপৰত আক্ৰমণৰ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি আহে যি হুথিয়ে লোহিত সাগৰত উত্তেজনা সৃষ্টি কৰে আৰু সেই হুথি বাহিনীৰ ওপৰত চলাইছে ইজৰাইলে বৃহৎ আক্ৰমণ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এয়া এই মুহূৰ্তৰ মধ্যপ্ৰাচ্যৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যুদ্ধবিৰতি ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা যুদ্ধবিৰতিৰ মাজতে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে ইজৰাইলে হুথিৰ বিৰুদ্ধে ইয়েমেনৰ হুথি পৰিচালিত কেইবাটাও বন্দৰ টাৰ্গেট কৰি ইজৰাইল ডিফেন্স ফোৰ্ছে চলাইছে বৃহৎ সামৰিক অভিযান য'ত নেকি কেইবাটাও বন্দৰ তছনছ কৰা হৈছে হুথিয়ে পৰিচালনা কৰা ইয়েমেনত হুথিয়ে পৰিচালনা কৰা কেইবাটাও বন্দৰ ইতিমধ্যে তছনছ কৰিছে আইডিএফ ইজৰাইল ডিফেন্স ফোৰ্ছৰ আক্ৰমণত যি সময়ত ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চলি আছে আৰু এই যুদ্ধবিৰতি চলি থকাৰ মাজতো হামাছৰ বিৰুদ্ধে আক্ৰমণ সামৰিক অভিযান চলাই আছে ইজৰাইলে আৰু তেনে সময়তে হুথিৰ বিৰুদ্ধেও এই বৃহৎ আক্ৰমণ পুনৰ আৰম্ভ কৰিছে ইজৰাইলে আৰু যাৰ পৰিণতিত মধ্যপ্ৰাচ্যত উত্তেজনা আকৌ এবাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে লোহিত সাগৰত এখন গ্ৰীকৰ পৰা অহা মালবাহী জাহাজ আক্ৰমণ কৰিছিল হুথি বাহিনীয়ে হুথি বিদ্ৰোহীয়ে লাইবেৰিয়াৰ পতাকা থকা এখন গ্ৰীকৰ জাহাজ আক্ৰমণ কৰাৰ পাছতে ইজৰাইল আৰু হুথিৰ মাজত সংঘাত বৃদ্ধি পায় আৰু এই সংঘাতৰ পৰিণতিতে ইজৰাইলে এই বিধ্বংসী তথা প্ৰাণঘাতী আক্ৰমণ চলাইছে যদিও বা কোনো লোক হতাহত হৈছে নে নাই সেই কথা হুথিয়ে এতিয়া সদৰি কৰা নাই কিন্তু হুথিয়ে স্বীকাৰ কৰিছে যে হয় ইজৰাইলে বৃহৎ এটা আক্ৰমণ চলাইছে হুথিৰ এই বন্দৰসমূহৰ ওপৰত হুথিৰ বিশেষকৈ হুদেইদা ৰাছ ইশা আৰু সালিফৰ লগতে ৰাছ কানাটি বিদ্যুৎ কেন্দ্ৰত ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে এই আক্ৰমণ চলোৱাৰ কথা হুথি বাহিনীয়ে স্বীকাৰ কৰিছে য'ত নেকি এই বন্দৰসমূহ ধ্বংসপ্ৰাপ্ত হোৱাৰ ভিডিঅ' এই মুহূৰ্তত মুকলি হৈছে ছ'চিয়েল মিডিয়াত হুথিৰ এই বন্দৰসমূহ ধ্বংস হোৱাৰ বহুখিনি ভিডিঅ' এই মুহূৰ্তত পোহৰলৈ আহিছে গতিকে লোহিত সাগৰত যি উত্তেজনা হুথিয়ে বিগত সময়ছোৱাৰ পৰা চলাই আহিছে মাল পৰিবাহী জাহাজসমূহ হাইজেক কৰি জাহাজৰ কৰ্মচাৰীক আক্ৰমণ কৰি অপহৰণকাৰী লোহিত সাগৰত যি সন্ত্ৰাস চলাই আহিছিল সেই সন্ত্ৰাসৰ বাবে আমেৰিকায়ো হুথিৰ ওপৰত সামৰিক অভিযান চলোৱাৰ দৰে ঘটনা সংঘটিত হৈছিল হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধখনত হামাছ নিষেধ কৰাৰ নামত ইজৰাইলে যি অভিযান গাজা ষ্ট্ৰীপত চলাই আছে সাধাৰণ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হৈছে আৰু এই বিষয়টোৰ সৰব হৈ সময়ে হুথিয়ে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাই আহিছে মিছাইল নিক্ষেপ কৰি আহিছে সময়ে ইজৰাইলৰ ওপৰত হুথি বাহিনী আৰু তাৰ প্ৰত্যুত্তৰো দি গৈছে ইজৰাইলে 2000 কিলোমিটাৰ দূৰত্ব ভেদি গৈ ইজৰাইলী ক্ষেপণাস্ত্ৰৰ সময়ে হুথিৰ ঘাটিত আক্ৰমণ কৰিছে সমান্তৰালকৈ ইৰানৰ পৰা নিয়া ইৰানে যোগান ধৰা অস্ত্ৰ-শস্ত্ৰৰে ইজৰাইল আক্ৰমণৰ চেষ্টা চলাই আহিছে হুথি বিদ্ৰোহীও গতিকে সংঘাত আকৌ এবাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে হুথিৰ ওপৰত আক্ৰমণ চলোৱাৰ কথা ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়েও এটা বিবৃতি যোগে প্ৰকাশ কৰিছে হুথিৰ বিৰুদ্ধে ইয়েমেনৰ সমান্তৰালকৈ ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে হামাছৰ মাজত চলি থকা এই সংঘাত চলাই নিছে গতিকে হুথিয়ে ইজৰাইলৰ আক্ৰমণৰ কথা স্বীকাৰ কৰিছে যদিও এই পৰ্যন্ত আক্ৰমণত কেনেকুৱা ধৰণৰ ক্ষতি হৈছে কোনো লোকৰ হানি হৈছে নেকি সেই সম্পৰ্কত অৱশ্যে এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই একে সময়তে ইজৰাইলৰ এই আক্ৰমণৰ পিছত হুথিয়েও মিছাইলেৰে আক্ৰমণৰ চেষ্টা চলাইছে ইজৰাইলত অৱশ্যে ইজৰাইল বাহিনীয়ে এই আক্ৰমণ প্ৰতিহত কৰাৰ কথা সদৰি কৰিছে হুথিৰ কেইবাটাও বন্দৰ ধ্বংস কৰাৰ পিছত হুথিয়েও আক্ৰমণ চলাইছে প্ৰত্যাক্ৰমণ চলাইছে ইজৰাইলৰ ওপৰত কিন্তু হুথিৰ সেই প্ৰত্যাক্ৰমণ প্ৰতিহত কৰাৰ কথা দাবী কৰিছে ইজৰাইলে কাৰণ হুথিৰ যি সামান্য সেনা ক্ষমতা আছে আৰু সেই সীমিত সেনা ক্ষমতা ইজৰাইলৰ সেনা আৰু সামৰিক দক্ষতাৰ সন্মুখত যেন বেয়াকৈ ব্যৰ্থ হৈছে এই আক্ৰমণৰ সময়ছোৱাত ইজৰাইলৰ যি অত্যাধুনিক সেনা প্ৰযুক্তি আছে তাৰ তুলনাত সামান্য সেনা বাহিনী থকা হুথি ইজৰাইলৰ এই আক্ৰমণত বেয়াকৈ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে আৰু ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলাইছে পুনৰবাৰ হুথিয়ে উল্লেখযোগ্য যে আমি ইতিমধ্যে উল্লেখ কৰিছো ইয়েমেনত থকা ৰাছ ইচ্ছা লগতে আল হুদাইদা
সেলিফ আদি বন্দৰৰ লগতে কানাটিপ শক্তি উৎপাদন প্ৰকল্পত জোৰদাৰ আক্ৰমণ চলাইছে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে আৰু এই আক্ৰমণত বিস্তৰ ক্ষতি হৈছে ইজৰাইলে কৰা ভয়াবহ আক্ৰমণৰ পাছত বন্দৰত হোৱা বিস্তৰ ক্ষয়ক্ষতিৰ ছবি ভিডিঅ' ইতিমধ্যে ৰাজহুৱা হৈছে ইজৰাইলৰ এই আক্ৰমণৰ পাছত ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যুত্তৰ হিচাপে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছে কাৰণ ইৰাণে সদায় সহযোগিতা আগবঢ়াই আহিছে যদিওবা ইৰাণে প্ৰত্যক্ষভাৱে হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধখনত নামি পৰা নাছিল আওপকীয়াকৈ হিজবুল্লাহৰ পৰা আৰম্ভ কৰি হামাছ হুথি সকলোকে ক্ষেপণাস্ত্ৰৰ পৰা আৰম্ভ কৰি যুদ্ধৰ প্ৰতিটো সামগ্ৰী সহযোগিতা আগবঢ়াই আহিছিল ইৰাণে আৰু যাৰ বাবে ইৰাণৰ ওপৰত 2024 চনতে ইজৰাইলে আক্ৰমণ চলাইছিল ইৰাণৰ ওপৰত আক্ৰমণ চলাইছিল 2024 চনতে ইজৰাইলে আৰু 2025 চনৰ জুন মাহত যেটো আক্ৰমণ আছিল হিয়া সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলে পাৰমাণৱিক প্ৰকল্প নিৰ্মাণ কৰাৰ যি তথ্য লাভ কৰিছিল ইৰাণৰ বিৰুদ্ধে ইজৰাইলে আৰু সেইভাবে পাৰমাণৱিক ঘাটিত আক্ৰমণ একে সময়তে আমেৰিকায়ো আক্ৰমণ চলাই ইৰাণৰ পাৰমাণৱিক ঘাটিত আৰু যাক লৈ মধ্যপ্ৰাচ্যৰ উত্তেজনা অতি ভয়াবহ ৰূপত বৃদ্ধি পাইছিল যদিও শেহতীয়াকৈ যুদ্ধবিৰতি চলি আছে ইৰাণ ইজৰাইলৰ মাজত কিন্তু একে সময়তে ইৰাণে সদায় হুথি হওক হামাজ হওক বা লেবাননৰ হিজবুল্লাহ হওক এইসমূহ বিদ্ৰোহী সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠনক সকলো ফালৰ পৰা সহযোগিতা আগবঢ়াই আহিছে ইজৰাইল আক্ৰমণ কৰিবলৈ আৰু সেই ইৰাণৰ পৰা মদত পুষ্ট হুথিয়ে এনেদৰে সময়ে সময়ে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছে লোহিত সাগৰত আক্ৰমণ চলাইছে জাহাজসমূহত আক্ৰমণ চলাই জাহাজ হাইজেক জাহাজৰ কৰ্মচাৰীক অপহৰণৰ দৰে ঘটনাত লিপ্ত হৈ আহিছে মুঠৰ ওপৰত লোহিত সাগৰত উত্তেজনা সন্ত্ৰাস চলাই অহা হুথিৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক হৈ উঠিছে আকৌ এবাৰ ইজৰাইল আনহাতে হুথিও যথেষ্ট শক্তিশালী মিসাইল আছে হুথি বাহিনীৰ লগত আৰু সেই শক্তিশালী মিসাইল ইতিমধ্যে প্ৰয়োগ কৰিছে ইজৰাইলৰ বিৰুদ্ধে হুথিৰ লগত থকা শক্তিশালী ক্ষেপণাস্ত্ৰসমূহৰ ভিতৰত আছে তুফান জুলফিকাৰ কুচ 2 প্যালেষ্টাইন 2 এইসমূহ ব্যালিষ্টিক ক্ষেপণাস্ত্ৰ আছে হুথিৰ হাতত লগতে আছে আন কিছু ক্ষেপণাস্ত্ৰ তাৰ ভিতৰত স্কট বি স্কট সি লগতে আছে তোস্কা কাহিৰ 1 আৰু জেলজাল 3 দৰে এইসমূহ ক্ষেপণাস্ত্ৰ ব্যালিষ্টিক ক্ষেপণাস্ত্ৰ আছে হুথিৰ হাতত আনহাতে ইয়াৰ উপৰি ক্ৰুজ ক্ষেপণাস্ত্ৰ আছে ড্ৰোন আছে হুথিৰ লগত কিন্তু ইৰাণে হুথি বিদ্ৰোহী সকলো ধৰণৰ সহায় সহযোগিতা কৰি থকাত হুথিয়েও সৰ্বশক্তি প্ৰয়োগ কৰি আহিছে সময়ে সময়ে ইজৰাইলৰ বিৰুদ্ধে গতিকে তেনেস্থলত মধ্যপ্ৰাচ্যৰ সংঘাত আকৌ এবাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ইজৰাইল আৰু হুথিৰ মাজৰ এই সংঘাতক লৈ তাৰ মাজত সময়ে সময়ে হিজবুল্লাহৰ ওপৰতো ইজৰাইলে আক্ৰমণ চলাই আছে হামাসটো আমি কৈ আহিছো 2023 চনৰ 7 অক্টোবৰত হামাসে ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰি যি যুদ্ধৰ ঘোষণা কৰিছিল তাৰ প্ৰতিশোধ আজি তাৰিখলৈ জোৰদাৰ গতিত লৈ আছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বাৰে বাৰে স্পষ্ট কৰি আহিছে যে কোনো পদ্ধতি হামাসৰ বিৰুদ্ধে অভিযান ইজৰাইলে বন্ধ নকৰে বনবন্দীসকলক এতিয়াও হামাসে মুকলি কৰি দিয়া নাই হেয়াই হৈছে মাৰাত্মক ভুল হামাসৰ আৰু তাৰ পৰিণাম হামাসে ভোগ কৰিব লাগিব হামাস সম্পূৰ্ণৰূপে নিষেধ হ'বই লাগিব আৰু যাক লৈ ইজৰাইলে সাধাৰণ নাগৰিকৰ ওপৰত চলোৱা হত্যাযজ্ঞৰ বিৰোধিতা কৰি আহিছে বিশ্ব সম্প্ৰদায়সমূহে কিন্তু তালৈ কেৰেপ নকৰি তালৈ ভ্ৰুক্ষেপ নকৰি ইজৰাইলে গাজা ষ্ট্ৰিপত চলাই গৈছে সামৰিক অভিযান আৰু এই সামৰিক অভিযানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যৰ উত্তেজনা সময়ে সময়ে আগ্নেয়গিৰিৰ দৰে উদ্গীৰণ হোৱাৰ দৰে হৈ থকা পৰিলক্ষিত হৈছে আৰু তাৰ ভিতৰত অন্যতম আছিল ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণ আৰু তেনেকুৱা এটা ভয়াবহ বিভীষিকাময় পৰিস্থিতিৰ কিছু খামকটাত এইবাৰ হুথিৰ বিৰুদ্ধে ইজৰাইলে আৰম্ভ কৰিছে ব্যাপক এই অভিযান য'ত নেকি কেইবাটাও গুৰুত্বপূৰ্ণ বন্দৰ ধ্বংস কৰি পেলাইছে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এক বিধ্বংসী আক্ৰমণত গতিকে ইয়াৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ চোখ আৰু কেনেদৰে বাঢ়ি যায় সময়ৰ লগে লগে হিয়া স্পষ্ট হৈ পৰিব কিন্তু এই মুহূৰ্তত ইজৰাইল পুনৰ সষ্টম হৈ আছে হুথিৰ পৰা আহিব পৰা সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবলৈ জনাই যাম এনে খবৰ প্ৰতিটো মধ্যপ্ৰাচ্যৰ সংঘাতকে ধৰি বিশ্বৰ প্ৰতিটো প্ৰান্তৰ খবৰ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্টত ধন্যবাদ